উজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱাবলৈ এবাৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা। নমস্কাৰ, মই ৰিজুৱে আমাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নমস্কাৰ। এয়া আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী মমি তালুকদাৰ। হয়তো আপোনালোক সকলোৱে চিনিয়ে পায়, তথাপিও আজি আপোনালোকে শুনিবলৈ পাব আমাৰ পাকঘৰৰ পৰা খুব ধুনীয়া ধুনীয়া সুমধুৰ গীত। তেতিয়াহ'লে আমাৰ পাকঘৰলৈ আহিছেই যেতিয়া, তেতিয়াহ'লে পাকঘৰৰ তৰফৰ পৰা অকণমান মৰম যাচো আহক। নমস্কাৰ। তেতিয়াহ'লে পোনপ্ৰথমে আপুনি পাকঘৰৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো দি দিলে ভাল হ'ব। নমস্কাৰ। পোনপ্ৰথমে পাকঘৰৰ অনুষ্ঠানটি উপভোগ কৰি থকা সমূহ দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে পাকঘৰৰ নিচিনা ইমান সুন্দৰ অনুষ্ঠানটি চলাবলৈ আপোনাক যিসকল ব্যক্তিয়ে সহযোগ কৰিছে, লগতে আপোনাকো বহুত বেছি ধন্যবাদ জনাইছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ দেই। তেতিয়াহ'লে পোনপ্ৰথমে কেৰাহীখন বঢ়াই দিওঁ নেকি? আচ্ছা, ঠিক আছে। কথা পাতিও থাকিম, কেৰাহীখনো পাতি দিওঁ। হয়। দুইফালে সিজক। আপোনাৰ বিষয়টো সকলোৱে জানে, কিন্তু আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে অকণমান জানিব বিচাৰিম। হয়, মোৰ ঘৰ ৰঙিয়া তিনিআলিত হয়। লগতে ঘৰত মোৰ হাজবেণ্ড, মোৰ এজনী কণমানি ছোৱালী আৰু মোৰ শাহুমা থাকে। সেয়াই। আপুনিতো গমেই পায় যে পাকঘৰত আহিলে ৰান্ধিবই লাগিব। সেইটো কাৰণে পাকঘৰতনো আজি কিনো ৰান্ধিব দৰ্শকসকলক অকণমান জনাই দিলে ভাল হয়। হয়। আজি মই বনাম বুলি ভাবিছোঁ আমাৰ যিটো কলা তিলেৰে চিকেন বনাম। খুব এটা টেষ্টি ৰেচিপি হয়, সকলোৱে জানে। আৰু আজি আচলতে মিছ মমি আৰু ইমান ধুনীয়া গায়িকা, তাৰ লগতে আজি ইমান ধুনীয়া হাতখনেৰে আজি আমাক ৰান্ধি খুৱাব, কিমান যে ভাল লাগিব নহয় জানো। তেতিয়াহ'লে এইফালে কেৰাহী গৰম হৈ থাকক, তাৰ মাজতে আমি কথাও পাতি থাকোঁ। আচলতে বিয়াৰ পিছত ৰন্ধা অভ্যাস হৈ গৈছে। বিয়াৰ আগতে ইমান ৰন্ধা অভ্যাস নাছিলে বাৰু। মোৰ মাৰ ঘৰ নলবাৰী হয়, জাগাৰা। গতিকে বিয়াৰ পিছত সেয়াই আৰু ৰান্ধিবও লাগিব, চব কৰিব লাগিব, অভ্যাস হৈ গৈছে আৰু এতিয়া। এইফালে কেৰাহীটো গৰম হয় মানে, যিহেতু ফাগুনৰ বতৰ। হয়। ফাগুন মানে প্ৰেম। পলাশ মদাৰে বোলে ফুলি ৰঙচুৱা কৰি দিছে, আৰু আমাৰো মানে মনটো কিবা প্ৰেম ভাৱ জাগি উঠে। তেতিয়াহ'লে পোনপ্ৰথমে ফাগুনক লৈ এটি গীত শুনিব বিচাৰিম আপোনাৰ। হয়, নিশ্চয়। এটি খুব সুন্দৰ গীত, মই প্ৰায় অনুষ্ঠানবোৰত গাওঁ গীতটি। সেই গীতটোকে গাইছোঁ। হ'ব। ঠিক আছে বাৰু। ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি ক'বানে ভৰি ৰ'ব যেন মৰমেৰে তোমাৰে কথাতে ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি ক'বানে ভৰি ৰ'ব যেন মৰমেৰে তোমাৰে কথাতে উজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱাবলৈ এবাৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা উজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱাবলৈ এবাৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা। খুব ধুনীয়া, মানে কি আৰু আমি সৰুৰে পৰা শুনি অহা এটি খুব ধুনীয়া গীত। হয়। শুনিলেই শুনি থাকিবলৈ মন যায়। হয়। এতিয়া এইফালে কেৰাহীটো গৰম হৈছে, তেলটো দি দিওঁ। এইফালে দি দিয়ক নেকি। এইফালে তেলটো দিছে আৰু দেই, একেবাৰে খাটি সৰিয়হ তেল দেই। খাটি সৰিয়হ তেলত তিল চিকেন, এতিয়া তিল চিকেন নাজানো আৰু ট্ৰাইহে কৰিম। ঠিক আছে, তেলখিনি গৰম হৈছে, পিঁয়াজখিনি কাটি লওঁ আৰু কথা পাতিম লগে লগে। সেয়া গৃহিণী মানুহ আহিলে সেয়ে ভাল, কিমান সহায় দেখিছে নহয়। এইফালে পিঁয়াজ কাটিয়ে আছে আৰু মই পিঁয়াজ কাটি থোৱা নাই।
মই বোলো আজি নিজে কাটি ল'ব। নাই বনাব আহিছো যেতিয়া আৰু গোটেইখিনি যোগাৰ নিজে কৰিব পাৰিলে ভাল লাগে। ভাল তথাপিতো আপুনি কিন্তু যথেষ্টখিনি কৰি থৈছে দেই। তিল এইফালে খালি একেবাৰে তিলটো মানে পিচি থৈছো, কেলে তিলটো অকমান অসুবিধা হয় যিহেতু, হয় হয় সেইটো হয়। কাৰণে মই এয়া তিল বঢ়িয়াকে অকমান গৰম কৰি পিচি থৈছো আৰু। তিলটো হেৰি কৰোতে সময় লাগে ন। তিলটো অকমান ভাজিব লাগে যে, সেইটো কাৰণে তিলটো এবাৰ ভাজি থৈছো। আৰু তিল চিকেন খুব ভাল লাগে ন ভাল খাই, লাগে খুব ভাল লাগে আৰু হেল্ডি হয়। হেল্ডি হয় মানে কি হয় বস্তুটো, আমিতো নৰ্মেলি বিলাহী পিয়াজ খাই থাকো, কিন্তু এতিয়া তিলটো খুব কম খোৱা যায়। সেইটোৱে তিলৰ মানে ৰেগুলাৰ আমি খাব খুজিলে এতিয়া বিলাহীটো ইজি পাওঁ, এইটোৱে এ বনাই দিওঁ পতককে বিলাহীটো হৈ যায়। কিন্তু মাজে মাজে খোৱা যায় এনেকে। খুব কম খোৱা যায় ন তিলটো, আমি থাকেই ঘৰত তথাপিতো এলাহৰ কাৰণে থাকি যায় আৰু। সেইটোৱে বিলাহীটো যিহেতু পাওৱেই, ওপৰতে থাকে, লাহেকে সেইটো দি বনোৱা যায় আৰু। সেইটোৱে সেই তেল পুৰা গৰম হৈ আছে দেই, দিবলৈ হৈছে আৰু। আচলতে আপুনি এই গানৰ যাত্ৰাটো যে কৰিলে, আচলতে এই গানৰ যাত্ৰাটোক আপোনাক কোনে পোনপ্ৰথমে সহায় কৰিছিলে? এইখিনি দি লওঁ। বাৰু দেই, ৰান্ধনী পুৰা ফুল মুডত আছে দেই। এইফালে দি দিলে। এইফালে আমাৰ ৰান্ধনীয়ে পুৰা একদম ফ্ৰাইত লাগি আছে দেই, মানে পুৰা পিয়াজখিনি ফ্ৰাই কৰি একেবাৰে আছে, পুৰা মুডত আছে, ফুল মুডত আছে কৈছোৱে। তেতিয়াহ'লে ইয়াৰ মাজতে সুধিও যাওঁ আৰু কথাবিলাক, নহলে দেৰিও হৈ যাব। হয় হয়। এই যে গানৰ যাত্ৰাটো আৰম্ভ কৰিলে, কিমান সৰুৰে পৰা আৰম্ভ কৰিছিলে? গানৰ যাত্ৰা এতিয়া বুলি ক'ব গ'লে মানে কেনেকুৱা, যেতিয়াৰ পৰা গান শুনিব পৰা হৈছো, গান শুনি ভাল লাগে, গানবোৰ যেতিয়া কাণত বাজিব, আগতে আমাৰ সময়ত ৰেডিঅ'তহে আমি গান শুনিছিলো দেই। তাৰপাছত ৰেডিঅ'ত গানবোৰ শুনো, লগে লগে গানবোৰ লিখি যাওঁ। তেতিয়া আকৌ পজ কৰি গান লিখা সেই চিষ্টেম নাছিলে ন। নহয়। গতিকে মানে শুনি যাব লাগিব, লিখি যাব লাগিব। শুনি ডাইৰেক্ট লিখিছিলো। কল্পতৰু এনেকুৱা কিবা কিবি অনুষ্ঠান আছিলে যে, সেইবোৰ অনুষ্ঠানৰ পৰা পুৰণি অসমীয়া গীতবোৰ এনেকে শুনি শুনি লিখো আৰু। সেই তেতিয়াৰ পৰাই মানে গান গোৱা আৰম্ভ আৰু। ঘৰত সেনেকে কোনোবা গান চলি গাইছিলে নেকি? নাই মাহঁতৰ নাই, মোৰ ঘৰত তেনেকুৱা ইণ্টাৰেষ্ট আছিলে বাৰু, কিন্তু গান গোৱা নাছিলে। মোৰ সৰু বা তেওঁ মোক যথেষ্ট ইনস্পায়াৰ কৰিছিলে, মানে বিশেষকে গানৰ ক্ষেত্ৰত। মানে মই সৰুতে এক্টিঙো কৰিছিলো আৰু ডান্সো কৰিছিলো, কিন্তু বিশেষকে এক্টিঙৰ ফালে অকমান মনোযোগটো বেছি, মানে সেইটো কৰি বেছি ভাল পাওঁ। কিন্তু বাৰ মানে চেষ্টাতহে মই গানৰ ফালে আহিলো অকমান বেছিকে, আৰু তেতিয়াৰ পৰাই এতিয়াও আছো আৰু গানতে আছো। এতিয়া গানৰ মানে এইটো ধাৰাটো চলি গৈ আছে আৰু। চলি গৈ আছে। খুব ধুনীয়া ধুনীয়া তেওঁ ষ্টেজ, আপোনালোকে দেখিছে ষ্টেজ প্ৰগ্ৰেম কৰে, বহুত ধুনীয়া ধুনীয়া। ত এনেকে মানে আগুৱাই গৈ থাকক। আলুটো অকমান ফ্ৰাই আৰু কৰি লওঁ এতিয়া। গান শুনি কাৰ গান শুনি মানে বেছি ভাল পায়? গান বুলি ক'লে অসমীয়া যিখিনি পুৰণি শিল্পী, মঞ্জুস্না মহন্ত বাইদেউ, তেখেতৰ গানবোৰ মোক একেবাৰে অন্তৰ চুই যায়। তেখেতৰ গানবোৰ যথেষ্ট ভাল পাওঁ। আৰু লগতে আমাৰ জুবিন দাৰ গানৰ কথাটো আৰু ক'ব ক'বই নালাগে। সেইটো গানটো আৰু সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। সেনেকুৱা আৰু। আচলতে গান বুলি ক'লে তেনেকুৱা নিৰ্দিষ্ট শিল্পী বুলি কোনো কথা নাই। কিছুমান পৰিৱেশত যিকোনো গান ভাল লাগি যায়, আৰু তেতিয়া সেই গানটোৱেই প্ৰিয় হৈ যায়। সেনেকুৱা আৰু কথাবোৰ। আৰু ইয়াৰ মাজতে এটা মই কথা সুধিব বিচাৰিছো দেই। আজিকালি ছচিয়েল মিডিয়াত প্ৰায়ে ওলাই থকা এটা কথা হ'ল যে, আজিকালি গায়ক হবলৈ কণ্ঠৰ লগতে এগৰাকী খুব ধুনীয়া মানে হ'ব লাগিব। মানে আপুনি মানে ছোৱালী গৰাকী বা বোৱাৰী গৰাকী যোনেই নহওক, মানে গানৰ লগতে তেওঁক দেখিবলৈ খুব ধুনীয়া হ'ব লাগিব। কথাটো সত্য নেকি বাৰু? একেবাৰে একদম মানে আজিৰ যুগত চলি থকা এটা সাংঘাতিক প্ৰশ্ন আৰু এইটো প্ৰশ্নৰ আমি খুবেই মুখামুখি হওঁ। কাৰণ যিহেতু মই বৰ্তমান এগৰাকী বোৱাৰী, লগতে এগৰাকী কন্যাৰ মাতৃ, গতিকে মই বিশেষভাৱে বহুত বেছিয়ে মুখামুখি হৈছো কিছুমান ক্ষেত্ৰত। কেতিয়াবা এনেকুৱা লাগে মানে মিউজিকটো মোৰ কাৰণে হৈ থাকিবনে পিছৰ ফালে, এনেকুৱা লাগি যায়, ভয় লাগি যায়। কাৰণ চবকে নকওঁ মই, সকলো ধৰণৰ কমিটি এনেকুৱা নহয় বাৰু, আৰু সকলোৰে মানসিকতা একে নহয়। কিন্তু কিছুমান এনেকুৱা হৈ যায়, মানে মোৰ যদি বিবাহিত, মোৰ এজনী বাচ্ছা আছে, গম পাই, তেতিয়া সেই অনুষ্ঠানখন মোৰ কাৰণে আৰু উপযোগ্য হৈ নাথাকে, মানে সেনেকুৱা হৈ যায়। গতিকে আৰু এইটো ক্ষেত্ৰত আচলতে গান বুলি ক'লে শিল্পীগৰাকী কেনেকুৱা গাইছে, তেখেতৰ কণ্ঠৰে কিমানৰ মন জয় কৰিব পাৰিছে, সেইটো ধৰণত হ'ব লাগে। কিন্তু আজিকালি আৰু কি কওঁ আৰু ন, আজিকালি দেখাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। তাৰোপৰি ছচিয়েল মিডিয়াত যথেষ্ট এক্টিভ হ'ব লাগিব। এইটোৱে আৰু যুগৰ পৰিৱৰ্তন। আৰু যিহেতু এতিয়া সকলোৰে ধৰক ছোৱালী বিলাকৰ ছচিয়েল মিডিয়াত মানে এক্টিভ হৈ থাকিবলৈ অলপ তেওঁলোকে টাইম পায় ন। এগৰাকী বোৱাৰীয়ে তেওঁ ঘৰখন চম্ভালি, নিজৰ সন্তান চম্ভালি
মানে সেই ছ'চিয়েল মিডিয়াটো একেলগে চলাই নিয়াটো চলাই ইমান সহজ নিয়াটো নহয়, যথেষ্ট কষ্ট। কষ্ট হয়। কাৰণ মই ছোৱালীজনীকো বহুতখিনি টাইম দিব লাগে, তাৰোপৰি ঘৰৰ কাম কাজ, ঘৰৰ ৰন্ধা বঢ়া গোটেইখিনি মই অকলে চম্ভালো। গতিকে ইমানখিনিৰ মাজত আকৌ ৰিলচ বনোৱা মানে সময়টো অকণমান ইফাল সিফাল হৈ যায় বাৰু, তথাপিতো মেনেজ কৰোঁ কেতিয়াবা, কিন্তু কষ্ট হয় আমাৰ কাৰণে, অকণমান কষ্ট হয়, সময়বোৰৰ অভাৱ হৈ যায়। আৰু এইটোৱে। এই ক্ষেত্ৰত আপুনি যিহেতু ষ্টেজ প্ৰগ্ৰেম কৰিয়ে আছে, ঘৰখনৰ কাম চম্ভালি এই ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ যোৱালৈকে আচলতে আপোনাৰ মানুহজনে নিশ্চয় বহুতখিনি আপোনাক সহায় কৰে, যথেষ্ট, বাপৰে আৰু বাপ। তেওঁৰ বিষয়ে কিবা ক'ব নেকি? তেওঁৰ বিষয়ে কি ক'ম আৰু, তেওঁ নিজে এগৰাকী সংগীত শিল্পী। তেওঁৰ ঘৰতে ৰেকৰ্ডিং ষ্টুডিঅ' আছে ৰঙিয়াত, কিছু লোকে জানে বাৰু, নিহিত দাস। তেওঁ আগতে গানেই গাইছিলে, লগতে ষ্টুডিঅ' চলাই আছে এতিয়া, যথেষ্ট হেল্প কৰে মোক গানৰ ক্ষেত্ৰত। আপোনালোকৰ বাইদেউহঁতৰ দাদাৰ ষ্টুডিঅ'তে আমিও কৰি আছো, দিবা স্বপ্ন নামেৰে খুব ধুনীয়া এখন শ্বৰ্ট ফিল্ম আহি আছে। শ্বৰ্ট ফিল্ম মানে ৱেব ছিৰিজ বুলি ক'ব পাৰে, যিহেতু 3টামান খণ্ড হ'ব। দাদাই কৈছে খুব ধুনীয়া কৰিছে, আৰু ভইচ দিছে দাদাই, আপোনালোকে নিজে মানে আচৰিত। এক্টিং নকৰে, কিন্তু এক্টিঙৰ ইমান ধুনীয়া ভইচ দিছে, আপোনালোকক পিছত নিশ্চয় মানে দাদাক যেতিয়া ট্ৰেক কৰি দিম আপোনালোকে গম পাব, মানে তেওঁ মানে অল ৰাউণ্ডাৰ বুলি ক'ব পাৰি। মই গমেই পোৱা নাছিলো সেইটো যে ইমান তেওঁৰ ধুনীয়া, কণ্ঠ। ইমান ময়ে গম মানে পোৱা মিলি নাই, গৈছে, মিলি গৈছে। ভাবিছোৱা। মানে আমাৰ ভাইটি এজনে কৰিছিলে, তেওঁ বিশেষ কাৰণত যিহেতু তেওঁ ব্যস্ত থাকিবলগীয়া হয়, তেওঁ ভইচটো দিব মানে নোৱাৰিছিল, তাৰপিছত দাদাই দি দিলে, একেবাৰে মিলি গৈছে আৰু সঁচাকৈ খুব মানে টেলেণ্টেড, খুব ভাল লাগিছে, খুব দাদাকো লগ পাই খুব আচলতে ভাল বিয়াৰ লাগিলে। পিছত এগৰাকী হাজবেণ্ডৰ যথেষ্ট মানে আগভাগ থাকে ন, মানে নিজৰ হয় ৱাইফজনীক হয়, যিটো কামত তেওঁ লাগি আছে, সেই কামটোত যথেষ্ট সহযোগ দিয়াটো তেওঁৰ এটা কৰ্তব্য আচলতে। প্ৰত্যেকজন পুৰুষেই যদি এনেকে চলাই নিয়ে নিজৰ মানুহজনীক, ছাপোৰ্ট কৰে, তেতিয়াহ'লে আৰু কি লাগে, কি লাগে মানুহজনৰ ছাপোৰ্ট পালে আৰু একো নালাগে আৰু। আৰু দেখিছেনে? এইটো ক্ষেত্ৰত মই যথেষ্ট লাকি, তেওঁৰ যথেষ্ট ছাপোৰ্ট আছে, আৰু যথেষ্টখিনি সহায়ো কৰিছে। গান চান মানে এনেকুৱা গান গাব মন গ'লে কয় আৰু, ঘৰতে ষ্টুডিঅ' আছে আৰু গুৰুত্বই নিদিয়ে আৰু, বেলেগত হ'লে গ'লাহেঁতেন। হয়, এইটো মানে চব ঘৰতে যোগাৰ কৰিয়ে দিছে, মানে সেইকাৰণে কেতিয়াবা গালি বাইদেউ খাওঁ, গাবহে লাগে খুব ধুনীয়াকে, গালি খাওঁ, পুৰা গালি খাওঁ, মানে নিজৰ কামটোত মানে মনোযোগ দিবলৈ কয় আৰু এতিয়া তেখেতে। কেনেকুৱা জানেনে, মানে যদি ষ্টুডিঅ'টো বাহিৰত থাকিলে হয়, মোৰ তেতিয়া অকণমান ইম্পৰ্টেঞ্চটো থাকিলে হয়, ঘৰতে হ'ল যে বস্তুটো, এইকাৰণে ইম্পৰ্টেঞ্চটো কমি গৈছে। এতিয়া মানে সকলোৱে কয় যে এজন সফল পুৰুষৰ আঁৰত মানে এগৰাকী মহিলা থাকে, আৰু বাইদেউৰ মানে সফল হোৱাৰ মানে আঁৰত কিন্তু দাদা আছে। হয় আচলতে হয় হয়, ইজনে সিজনৰ লগ থাকিলে আচলতে সেইটোৱে মানে চব সেইটোৱে কামতে সফল সেইটোৱে সেইটোৱে। হ'ব পাৰি আৰু। হয় হয়, তাকে। এতিয়া মই যে কথাটো আপোনালোকক ক'লো যে এতিয়া যিবিলাক মানে বৰ্তমান গায়িকা আছে, হয়তো তেওঁলোক খুব ধুনীয়া হোৱাৰ কাৰণেও বহুত গায়িকা কিন্তু হৈ গৈ আছে গৈ ন? আছে। কেতিয়াবা এনেকুৱা লাগে নেকি যে এটা সময়ত আমাক মানুহে চিনিয়ে নাপাবগে নেকি, তেনেকুৱা লাগে নেকি একদম কেতিয়াবা? নকবা আৰু, একদম মানে, কাৰণ এনেকুৱা হৈ যায়, আমি এতিয়া বিশেষকে মানে মই ছচিয়েল মিডিয়া চলাই আছো, কিন্তু বহুত বেছি এক্টিভ নহয়। কাৰণটো এয়াই আৰু, ঘৰুৱা ব্যস্ততা এনেকুৱা এনেকুৱা, গতিকে মানে সেইটোৱে, যুগৰ লগত নিজকে পৰিৱৰ্তন আনিব লাগিব, তেতিয়া হয়তো থাকিব পিছলৈকে, মনত ৰাখিব মানুহেও। আচলতে আজিৰ দিনত মানুহক দেখাই থাকিব লাগিব, যদি মই দেখা দি আছো চবকে, তেতিয়াহ'লে মোক মোক মনত পেলাই আছে। পৰিছে। সেইটোৱে, মানুহে পাহৰি যায় আচলতে, নেদেখিলে পাহৰি যাব, গতিকে দেখা দি থাকিব লাগিব। এতিয়া সেইটোৱে। আপোনালোকে এইটো গম পায়ে, আচলতে কিছুমান ক্ষেত্ৰত সকলোৱে মানে ভাবে আৰু যে আমিও যিহেতু গাব জানো বা সকলোৱে সমানে সকলোকে গুৰুত্ব দিব লাগে, লাগে। চেহেৰাটোক গুৰুত্ব দিয়াতকে কণ্ঠটোক বেছি গুৰুত্ব দিব লাগে। উম, তেতিয়াহ'লে আমাৰ মানে কি কয় নহয়, অসমীয়া ভাষাটোহে আমি আগুৱাই নিম, নহয়, আমি সকলোবিলাক সমানে আগুৱাই নিব লাগে, হয় হয় হয়, তেতিয়াহে অসমীয়া ভাষাটো বাচি থাকিব, তাকেই। নহয় জানো? অকমান জুইটো বঢ়াই দিব লাগিব। জুইটো বঢ়াই দিওঁ বাৰু। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিলো, এইটো অকমান লৰাই দিওঁ এতিয়া। জুই পুৰা আহিছে দেই, বাঁহখৰিৰ জুই। চিকেনটো দি দিব লাগিব। চিকেনটো দি দিওঁ নহয়, নেকি? অকমান হেৰি তিলটো এইটো ভাজি থৈছিলে ন? ভাজি থোৱা আছে। অকমান লৰাই পেলাই, চামুচ লাগিব নাই, সেনেকে দি দিলেও হ'ব। এনেকে দি দিলে হ'ব। এয়া তিল দিলো দেই। এইফালে তিল দি দিলে, চিকেনটো দিও একেলগে।
বাকী দিম চিকেনটো এইফালে চিকেন কৃষ্ণ পুৰা মানে ভগৱান ওলাই গৈছে একদম ভগৱান ওলাই গৈছে মানে নাই ৰান্ধনী মই সদায় ভাতটো যেতিয়া বহাও পাকঘৰত মোৰ মুখেৰে কৃষ্ণ শব্দ নাই ওলাব আমাৰো ওলাই বাৰু সেনেকুৱা আৰু এতিয়া ৰান্ধনীটো ওলাবই লাগিব কাৰণ ঘৰৰ মানুহখিনিৰ কাৰণে বনোৱা যায় যাতে ভালদৰে খাব পাৰে সেইটোৱে খাব আৰু পৰা হওক ভগৱানক চিন্তি বনোৱা যায় আৰু খুব ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত আদা নহৰু দি দিলে তাৰপিছত অকণমান আমি সকলোৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ আৰু তাৰ পাছত আজি মানে বায়ে বনাইছে অকণমান বেলেগ ষ্টাইলকে মানে তিলখিনি পিঁয়াজখিনি যেতিয়া মানে ৰঙচুৱা হৈ গৈছে তাৰপিছত আদা নহৰু আৰু তাৰ পাছতহে মানে তিলখিনি দিছে তিলখিনি ভাজি তাৰ পাছত চিকেনখিনি দিছে অকণমান বেলেগকে বনাইছে আৰু মোৰ ভাল লাগে মোৰ এটাই কথা মই খুব ধুনীয়া আলহী হাতেৰে ধুনীয়া খানা খাই থাকো সেইটো আপোনালোকক লোভ লগাই থাকো ধুনীয়া নহয় দেই একো ধুনীয়া নহয় আৰু এনেও কণ্ঠশিল্পী বিলাক আজিকালি বেছি ধুনীয়াই হয় ধুনীয়া নহলে আজিকালি নচলিব যে ধুনীয়া আজিকালি মানে ধুনীয়া নহলে নচলে আজিকালি ধুনীয়া হৈ থাকিব লাগিব আৰু মেইনটেইন কৰিব লাগিব আৰু মানে নহলে আৰু পাহৰি যাব ৰাইজে মানে গানৰ লগতে নিজৰ যত্নও লব লাগিব সময়ৰ লগত নিজকে পৰিৱৰ্তন আনিব লাগিব তেতিয়াহে চলি থাকিব পাৰিম এয়া হালধি অকমান এয়া দি দিলে হালধি জলকীয়া এইটো শুকান জলকীয়াটো মই তেলত ফ্ৰাই কৰি দিয়া নাই মই এতিয়া এনেই ইয়াতে ভাঙি দিম বেছি জ্বলা নিদিওঁ দেই এইফালে শুকান জলকীয়া দি দিলে এতিয়া জিৰা গুড়া অকমান দিলো এইফালে জিৰা গুড়া দি দিলে শুকান জলকীয়া দি দিলে আৰু তাৰ পাছত দি দিলে জিৰা গুড়া খাওঁ লাগি গৈছে দেই মানে তিল চিকেন বহুত দিন খোৱা নাই অৱশ্যে হয় তিলৰ টেষ্টটো ভাল লাগে মই তিলেৰে গাহৰিও খাওঁ দেই গাহৰি খাই নে নাখায় ইয়ে নাখায় বুলিহে মই আকৌ আপুনি নাখায় বুলিহে ভাবিলো কি গাহৰি চবে নাখায়তো গাহৰি নে কি কৰে তিলেৰে গাহৰিৰ টেষ্টটো বেছি মানে চিকেনতকেও গাহৰিটো খাই বেছি ভাল লাগে ভাবিতো আৰু আজি চবেই খাব ন কিছুমানে নাখায় সেইকাৰণে বোলো হ'ব একো নাই আৰু আহিম গাহৰি বনাম গাহৰি খাম এতিয়া অকমান মিট মছলা দিছো দেই ইয়াতে মিট মছলা আচলতে মছলাখিনি এনেকে ফ্ৰাই কৰি থকা টাইমত দিলে ভাল লাগে বজা যায় কিছুমানে আকৌ পানীত গুলি পেলাই তেনেকেও দি দিয়ে কিন্তু এনেকে সকলোৰে ষ্টাইল বেলেগ বেলেগ